আমি সবে গৌৰৱ অনুভৱ কৰিছোঁ যে বিজনী বান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুল চেণ্টিনাৰী চেলিব্ৰেশ্যন কৰিছে 100 বছৰৰ আৰু যোৱা 100টা বছৰত এই বিজনী অঞ্চলৰ বৃহত্তৰ বিজনী অঞ্চলৰ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বহুত ডাঙৰ এটা ভূমিকা পালন কৰি আহিছে আৰু সেইকাৰণে যে মই প্ৰথমতে ধন্যবাদ জনাওঁ যে 100 বছৰ আগত যিসকলে বিজনী বান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুলখন ইয়াত স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলে সেই ব্যক্তিসকলক আজি কোনোবা হয়তো ইয়াত মানে জীয়াই থাকিব পাৰে বা নাথাকিব পাৰে প্ৰত্যেকজনকে মই শ্ৰদ্ধা জনাইছোঁ যে এটা জ্ঞানৰ পোহৰেৰে এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা চলাইছিল আৰু আজি বিদ্যালয়খন 100 বছৰ কমপ্লিট হ'ল গতিকে মই সেই মহান ব্যক্তিসকলক প্ৰথম ধন্যবাদ জনাইছোঁ এই 100টা বছৰত ইয়াত গভৰ্নিং বডিতে হওক মেনেজিং কমিটিতে হওক বা প্ৰিন্সিপাল হৈয়ে হওক যিসকলে দায়িত্ব লৈ বিদ্যালয়খন ইমান সুন্দৰকৈ চলাই আনিছে সেই মই প্ৰত্যেকজন ব্যক্তিকে মই ধন্যবাদ জনাইছোঁ আৰু আজি ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেখেতসকলে এটা ইতিহাসৰ সাক্ষী হ'বলৈ গৈ আছে আৰু বিটিআৰ চৰকাৰৰ পৰা মই যোৱা বছৰৰ পৰা আলোচনা কৰি আছিলোঁ আজি আমাৰ এই চেলিব্ৰেশ্যনৰ লগতে 1.5 কোটি টকাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ মই ঘোষণা কৰিছোঁ কিন্তু এইখিনি কাম কৰাৰ পিছত আৰু আমি ফাণ্ড বিটিচি চৰকাৰৰ পৰা তেখেতসকলক দিম কাৰণটো হৈছে যে আমি শিক্ষাটো আগুৱাই নিব লাগিব বৰ্তমানৰ সভ্যতাত এই বৰ্তমান সভ্যতাটোৱে শিক্ষাৰ সভ্যতা গতিকে এইখিনি সময়ত যে এই চিভিলাইজেশ্যনত আমি শিক্ষাৰ দিশত কেতিয়াও পিছ পৰি থাকিব নোৱাৰোঁ সেইটো সায়েন্সে হওক আৰ্টছে হওক টেকন'লজি হওক বা এনি মেনেজমেণ্টে হওক সব এডুকেশ্যনটোৱে আমাক লাগিব ইয়াত কালচাৰে হওক স্পৰ্টছে হওক সব এডুকেশ্যন আমাক লাগিব তো সেইকাৰণে এই বৃহত্তৰ বিজনী অঞ্চল আমাৰ বড়োলেণ্ডৰ ভিতৰত এটা সকলো দিশৰ পৰা মই প্ৰশংসা কৰিব লগা এটা এৰিয়াটো হ'ল বিজনী অঞ্চল এই অঞ্চলত মই নিখিল বড়ো ছাত্ৰ সন্থাত থাকোঁতে বহুত বছৰৰ পৰা জড়িত হৈ আছোঁ ইয়াত বড়ো অসমীয়া ৰাজবংশী বঙালী মাইনৰিটি বিভিন্ন জনগোষ্ঠী আছে কিন্তু খুব শান্তিভাৱে সকলো একেলগে সমিল মিলে বসবাস কৰি আছে গতিকে এই অঞ্চলটো আমি আগুৱাই নিব লাগিব আজি শিক্ষাৰ কথা পাতোঁতে মই আৰু এটা ভাল কথা ক'ব বিচাৰিছোঁ আমি যিবিলাক আমাৰ ট্ৰেইনিং ইনষ্টিটিউটবিলাক আছে টিচাৰ ট্ৰেইনিং চেণ্টাৰ সেইবিলাকত বহুত কোৰ্চবিলাক শিকোৱা হয় কিন্তু আমি অনুভৱ কৰিছোঁ যে আমাৰ যিবিলাক টিচাৰ আছে সেইসকলক আমি এডভান্স ট্ৰেইনিং দিব লাগে সেইকাৰণে নিউ জেনেৰেশ্যনছ টিচাৰ ট্ৰেইনিং চেণ্টাৰ বুলি আমি এটা কনচেপ্ট আনিছোঁ য'ত নেকি নেশ্যনেল গ্ল'বেল কিছুমান এডুকেশ্যনেল যিবিলাক আমাৰ টিচিং লাৰ্ণিং মেথডছবিলাক নতুন নতুন আৱিষ্কাৰবিলাক বা নতুন নতুন ইন'ভেশ্যনবিলাক তাতে শিকাবলৈ পাৰিব গতিকে বিজনীতে আমি 5 কোটি টকাৰ প্ৰথম 5 কোটি কিন্তু সেইটো ডাঙৰ এটা প্ৰজেক্ট হ'ব আমি নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আমি বিজনী চাব ডিভিজনৰ আণ্ডাৰত স্থাপন কৰিবলৈ গৈ আছোঁ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ঐতিহ্যমণ্ডিত আৰু ঐতিহাসিক সমৃদ্ধ এটা অনুষ্ঠান ইয়াৰ পৰা শিক্ষিত হৈ বহু জনা বুজা মানুহ ৰাজনীতিবিদ সমাজবিদ বা তেনেকুৱা শিক্ষাবিদ গঢ় লৈ উঠিছিল এতিয়াও উঠি আছে আৰু সেই তাহানিৰ পৰাই এইখন বিদ্যালয় ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে য'ৰ পৰা ইঞ্জিনিয়াৰ ডক্টৰ IAS অফিচাৰ ACS অফিচাৰ বা তেনেকুৱা সমাজবিদ ৰাজনীতিবিদ বুৰঞ্জীবিদ সাহিত্যিক জন্ম হৈছে আৰু তেওঁলোকে এতিয়াও সমাজ সেৱা কৰি আছে আজি ইয়াত আমি পুৰণি ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্টবিলাক মিলিত হৈ এই শতবৰ্ষীয় উৎসৱ উদযাপন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই এইখন অনুষ্ঠানৰ শৈক্ষিক পৰিৱেশ ছাত্ৰ ছাত্ৰী গঢ় দিয়াত আৰু সমাজ সেৱা ৰাজনীতি সেৱা যিকোনো বিষয়ত নিজকে নিয়োজিত কৰিব বুলি আমি আশা কৰোঁ আৰু ইয়াত ভৱিষ্যতে এইখন বিদ্যালয়ৰ যাতে উজ্জ্বলতম পৰা উজ্জ্বলতম এটা ফলাফল আমি পাব পাৰোঁ তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে নিজকে উৎসৰ্গা কৰি নিয়োজিত কৰি ভাল ফলাফল প্ৰদৰ্শন কৰাত
এই বিদ্যালয়ৰ উন্নত কামনা কৰি নিজকে সেৱা কৰাত লাগি যাব বুলি মই অনুৰোধ কৰিছোঁ। এইখিনি মোৰ চমু বক্তব্য।